আন এটা নতুন আৰু ব্যতিক্ৰমী ভিডিঅ'ৰ সৈতে মই ৰিদীপ ডেকাই আপোনালোক সকলোকে আখাৰ মাজলৈ স্বাগতম জনাইছো। বৰ্তমান মই উপস্থিত আছো শিৱসাগৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত আৰু ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ নিলগত থকা ঐতিহাসিক জগধাত্ৰী দৌল আৰু আমি দৌলটোৰ ভিতৰলৈ সোমাই যাওঁ। দৌলটো কি ধৰণে স্থাপন কৰা হৈছিল, দৌলটোৰ আচলতে বৈশিষ্ট্য কি, সেইসমূহ আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰা স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যৰ বহু ইতিহাস সমৃদ্ধ হৈ থকা শিৱসাগৰ জিলাতে অৱস্থিত প্ৰায় 350টাতকৈ অধিক পৌৰাণিক কীৰ্তিচিহ্ন। ইয়াৰে অন্যতম এটি হৈছে জগধাত্ৰী দৌল। ঐতিহাসিক শিৱসাগৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আৰু জয়সাগৰ ফালৰ পৰা আহি পূব দিশত প্ৰায় 1.5 কিলোমিটাৰ অতিক্ৰম কৰি লখিমী সাগৰ পুখুৰীৰ পাৰত অৱস্থিত এই জগধাত্ৰী দৌল। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ৰাণী ফুলেশ্বৰী কোঁৱৰীৰ ভাতৃয়ে নিৰ্মাণ কৰা এই জগধাত্ৰী মন্দিৰৰ বা জগধাত্ৰী দৌলৰ আজি যি এক পৰিৱেশ সঁচাকৈ কিন্তু দুৰ্ভাগ্যজনক। পুৰাতত্ত্ব বিভাগৰ দায়িত্বত থকা এই অনুষ্ঠান ভাগি আজি ৰাইজৰ মাজলৈ যোৱাৰ আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। যিটো সময়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্থান লাভ কৰিছে, তেনে সময়তে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ এই কীৰ্তিচিহ্ন আজি হাবি জংঘলেৰে ভৰি কেনে এক ৰূপলৈ পৰ্যবেক্ষিত হৈছে চাওকচোন। আপোনালোকক জনাওঁ যে শিৱসাগৰৰ ঐতিহাসিক সমলসমূহৰ ভিতৰত এই জগধাত্ৰী দৌলটো অন্যতম এটা ঐতিহাসিক সমল। কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই এই অনুষ্ঠান ভাগি এই দৌলটো যি ধৰণেৰে সুন্দৰকৈ ৰখাৰ চেষ্টা কৰিব লাগিছিলে, তেনেধৰণৰ ৰখাৰ যেন কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, তেনেধৰণৰ এক ভাৱ হয়। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাব বিচাৰিম, ঐতিহাসিক কালুগাঁৱত অৱস্থিত এই জগধাত্ৰী দৌলটো ৰাইজৰ বাবে উপহাৰ স্বৰূপে সুন্দৰ পৰিৱেশৰ মাজত যাতে উলিয়াই দিয়ে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। এই জগধাত্ৰী দৌলটোৰ চাৰিওদিশে বিভিন্ন দেৱ দেৱতাৰ ফটোৰ সুন্দৰ নিদৰ্শন আজিও বিদ্যমান আৰু ইয়াৰ লগতে তাহানিৰ খনিকৰৰ অপূৰ্ব সৃষ্টি আজিও সেই জীৱন্ত ৰূপত আপোনালোকে দেখা পাব। দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ লগতে বিভিন্ন গৱেষণাৰ সমল থকা এই পৌৰাণিক কীৰ্তিচিহ্ন সুন্দৰকৈ সজাই এটি পৰিৱেশ সৃষ্টি কৰি ৰাইজলৈ উপহাৰ হিচাপে দিবলৈ আহ্বান জনাইছো। আন এটা নতুন ভিডিঅ'ৰ সৈতে, আন এটা নতুন সমলৰ সৈতে পুনৰবাৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।